সাহিত্যিক শব্দবিলাক ইফাল সিফাল হৈ যায়। আমাৰ বহুলোকে ভাষণ যেতিয়া দিয়ে তেতিয়া কি কৰে জানা? মুখখন লৰাই। তেতিয়া ভাষণটোৰ কোনোবাটো শব্দ দৰ্শকে নুশুনে, কোনোবাটো শুনে। সেই ভুলবিলাক কিন্তু তোমালোকে আঁতৰাব লাগিব। কাৰণ তোমালোকে ইয়াত শিক্ষা ল'বলৈ আহিছা। তোমালোক চবতকৈ ওপৰত, হয়নে নহয়? তোমালোক সকলোতকৈ ওপৰত। তোমালোক এখোজ হ'লেও সকলোতকৈ আগবাঢ়ি আছা। আজি বহু ল'ৰা ছোৱালীয়ে ঘৰত টিভি চাই আছে, মোবাইল চাই আছে, কিন্তু তোমালোকে আবৃত্তি শিকিবলৈ আহিছা। তাৰ অৰ্থ কি? তাৰ অৰ্থ হ'ল তোমালোকে দুখোজ হ'লেও আগবাঢ়ি গৈছা আৰু তেওঁলোক পিছ পৰি গৈছে, হয়নে নহয়? পিছ পৰি গৈছে। গতিকে সদায় সবল হৈ থাকিবা, শক্তিশালী হৈ থাকিবা আৰু একদম কথা কম বুলি আগবাঢ়ি থাকিবা, বুজিছা? এতিয়া মই যে কৈ আছো, মই মুখখন লৰোৱা নাই, ভালে সিফালে কৰা নাই। কৰিছো নেকি? কৰিলেতো তোমালোকে কথাবোৰ নুশুনিবা। তোমালোকে যেতিয়া আবৃত্তি কৰিবা তেতিয়া স্পীকাৰৰ পৰা মুখখন এফালে সিফালে নিদিবা, একদম চিধা। খালি মুখৰ তোমাৰ অংগী ভংগীখিনিহে দৰ্শকে দেখা পাব। এইটো প্ৰয়োজনীয় কথা হয়নে নহয়? এইটো হ'ল একদম প্ৰয়োজনীয় কথা। তেতিয়া শব্দবিলাক সকলোৱে শুনিব। আৰু কথা কোৱাৰ মাজে মাজে আমি যদি বিৰাম ল'ব লাগিব। যদিয়ে দিয়া বিৰামৰ সৌন্দৰ্যই হ'ল এক কাব্যিক সৌন্দৰ্য। বাক্যম ৰসাত্মকম কাব্যম। বাক্যৰ ৰসযুক্ত, বাক্যত যেতিয়া ৰস দিয়া হয় তেতিয়াই সেয়া কাব্য হৈ পৰে। বুজিলানে? সেইকাৰণে আমি কথা কওঁতে, ভাষণ দিওঁতে, আবৃত্তি কৰোঁতে কবিয়ে য'ত কমা দিছে, দাঢ়ি দিছে, সেইবিলাকত আমি ৰ'ব লাগিব। বুজিছানে? তাতহে সৌন্দৰ্য প্ৰকাশ ঘটিব। তাৰ বাবে আকৌ যদি কমা, দাঢ়ি, ভাৱবোধক চিন ইত্যাদি জনাৰ উপৰিও তোমালোকে জানিব লাগিব ছন্দ, ব্যাকৰণৰ কথা। ছন্দ ক'ত নাই? ছন্দৰ বিষয়ে জানিব লাগিব। যিদৰে এটা জুৰিৰ পানীখিনি কি হৈ আহে? শিলনি, শিলত ঠেকা খাই খাই তললৈ পৰে। এই যে ঠেকা খাই তাত ছন্দৰ সৃষ্টি হয়। বৰষুণৰ টোপাল যেতিয়া পৰে, টপ 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 পৰে নে নাই? দেখিছা নাই বাৰু? তাতো ছন্দ আছে। কবিয়ে সেইকাৰণে কবিতা ৰচোতে ছন্দ প্ৰয়োগ কৰে, আৰু যিবিলাকত ছন্দ প্ৰয়োগ কৰে সেই কবিতা খুব সুন্দৰকৈ মুখস্থ হয়। বুজিছানে? কিন্তু এখন নদীত যেতিয়া পানী গৈ থাকে তাত ছন্দ নাথাকে, কাৰণ তাত ঠেকা নাখায় যে। দেখিছা নাই? নদী দেখিছা নাই? জুৰি দেখিছা নাই? বৰষুণৰ টোপাল দেখিছা নাই? গতিকে পাৰ্থক্যবিলাক আমি জানিব লাগিব। সেইকাৰণে শংকৰদেৱে যিবিলাক লিখিছিল, কীৰ্তন, গুণমালা ইত্যাদি ইত্যাদি, তেওঁ ছন্দ প্ৰয়োগ কৰিছিল। আৰু সেই ছন্দ প্ৰয়োগ কৰাৰ সময়ত কিন্তু ৰস ইফাল সিফাল হ'ব নোৱাৰিব। যেনেকে তুমি নিৰঞ্জন, বাতক ভঞ্জন, দানৱ গঞ্জন, গোপিকা ৰঞ্জন। গম পাইছানে? কি কৈছে? তুমি নিৰঞ্জন। কোনোটোতে কিন্তু অৰ্থৰ ইফাল সিফাল হোৱা নাই, অৰ্থ খুব ধুনীয়াকৈ ফুটি উঠিছে। এই কথাবিলাক আমি মন কৰিব লাগিব। বহুত কথা আছে। আৰু কবিয়ে যিটো কবিতা যিটো ৰসত লিখিছে সেই ৰসেৰে আমি আবৃত্তি কৰিব লাগিব। কোনো কবিয়ে দুখত লিখে, কোনো কবিয়ে উগ্ৰ হৈ লিখে, লিখে নাই?
কিছুমান কবিতাত দুখ থাকে, কিছুমানত সুখ থাকে। সেইবিলাক হ'ল একোটা ৰস। এই ৰস কেইবিধ? ৰস হ'ল 9 বিধ। কাব্যশাস্ত্ৰত 9 বিধ, নাট্যশাস্ত্ৰত আকৌ 8 বিধ। নাট্যশাস্ত্ৰত শান্ত ৰসটো প্ৰয়োগ কৰা নহয়। শৃংগাৰ, হাস্য, কৰুণ, ৰুদ্ৰ, ভয়ানক, বিভৎস, শান্ত, এই 9টা ৰসৰ কাব্যত 9 বিধ ৰস প্ৰয়োগ কৰা হয় আৰু নাট্যশাস্ত্ৰত 8 বিধ ৰসে প্ৰয়োগ কৰা হয়। গতিকে এই কথাবিলাক তোমালোকে জানিব লাগিব। কেনেকৈ জানিবা? এতিয়া তোমালোকৰ মাজত ৰাণী হাজৰিকা বাইদেউ আছে, আবৃত্তিৰ লগত জড়িত। তেওঁলোকে এই কথাবিলাক ভালকৈ জানে, গম পাইছানে? তেওঁলোকে এই কথাবিলাক জানে। তোমালোকৰ মাজত গণ্য মান্য বৰেণ্য শিক্ষিত ব্যক্তি বহি আছে, দেখিছানে? এখেতসকলেও এইবিলাক কথা জানে, তেওঁলোকে তোমালোকক শিকাব। কাৰণ আমিতো সদায় আহিব নোৱাৰিম। আমাৰ তাত বিদ্যালয় আছে আবৃত্তিৰ, আমাৰ তাত আবৃত্তিৰ বিদ্যালয় আছে। গতিকে তাত আমি ছাত্ৰ ছাত্ৰীসকলক শিকাই থাকোঁ। বছৰি বছৰি তেওঁলোকে পৰীক্ষা দিয়ে, তাৰ পৰা 7 বছৰ 8 বছৰ পঢ়ি কি হয়? আবৃত্তিৰ ৰত্ন হয়। আমিও তেনেকৈ পঢ়িছিলোঁ, বুজিছানে? এয়া ছাৰেও পঢ়িছিলে, কিন্তু ইয়াততো তেনেকুৱা স্কুল নাই, বাইদেৱে মোক কৈছে, বুজিছানে? গতিকে এই কথাবিলাক বাইদেউৰ জৰিয়তে তোমালোকক ব্যৱস্থা কৰি দিব, তোমালোকে লাহে লাহে শিকিবা দেই। আৰু এই শিক্ষাই তোমালোকক অকল আবৃত্তি কৰিবলৈ নিশিকায়, কিন্তু একোজন দক্ষ ব্যক্তি হ'বলৈ শিকাব। সমাজখন আমি চলাব লাগিব নহয়, হয় নহয়? গতিকে একোজন দক্ষ ব্যক্তি গঢ় ল'বলৈ হ'লে এই কথাবিলাক তোমালোকে শিকিবই লাগিব। আৰু এইবিলাক তোমালোকৰ স্কুলীয়া পাঠৰ লগত যুক্ত। তোমালোকৰ পৰীক্ষাত এইবিলাকে সহায় কৰিব, বিভিন্ন ক্ষেত্ৰত সহায় কৰিব। অভিনয় কৰিবলৈ গ'লে সহায় কৰিব, সাংবাদিক হ'বলৈ গ'লে সহায় কৰিব, গান গাবলৈ গ'লে সহায় কৰিব। কাৰণ ইয়াত উচ্চাৰণৰ কথাবিলাক আহে, হয়নে? যেনেকৈ তোমালোক আৰু তোমালোক পাৰ্থক্য আছে, হয় নহয়? হাত আৰু হাত, দুটা দুটা শব্দ, তিনিটা শব্দৰ উচ্চাৰণ একে, কিন্তু ইয়াৰ অৰ্থ বেলেগ বেলেগ। আৰু অৰ্থ বেলেগ বেলেগকৈ ক'বলৈ হ'লে আমি তাৰ পাৰ্থক্য জানিব লাগিব, বুজিছা? আৰু সেইকাৰণে আমি কিছুমান অভ্যাস কৰিব লাগিব। কোনবিলাক অভ্যাস কৰিব লাগিব? ব্যায়াম কৰিব লাগিব। উশাহৰ ব্যায়াম। উশাহৰ ব্যায়াম কেনেকৈ কৰিবা? এয়া প্ৰেক্টিছ কৰিব লাগিব। উশাহটো ধৰি ৰাখিব লাগিব আৰু ওম কাৰ্ক কৰি পেলাই উশাহটো এৰিব লাগিব। এইবিলাক প্ৰেক্টিছ কৰিলে পাৰিবা। যেনেকৈ এটা কবিতা মাতিবলৈ হ'লে চোৱা, উশাহ ধৰি ৰখা। কবিয়ে দাঢ়িও দিয়া নাই, কমাও দিয়া নাই, মই এতিয়া কি কৰিম? মইতো মাতি চাব লাগিব। দাঢ়ি দিলেহে ৰ'ম, কমা দিলেহে